খেদি পঠিয়াটো সঠিক কথা নাই। ভাৰতীয় নাগৰিক তেওঁ পেটৰ তাগিদাত তাতে কোনোবাই মাছ বিক্ৰী কৰিবলৈ গৈছে, কোনোবাই মিস্ত্ৰী কাম কৰিবলৈ গৈছে। তেওঁলোকে যদি বৈধ পথেৰে উপাৰ্জন কৰি আছে, তেওঁলোকে যদি বৈধ ভাৰতীয় নাগৰিক হওক, তেওঁলোকক কিয় খেদিব? আমি তেওঁলোকৰ পক্ষত আছোঁ। আমি ৰাজ্যপালক লগ কৰিছোঁ যোৱাকালি। আমি ৰাজ্যপালক কৈছোঁ যে দেশত নৈৰাজ্য আৰম্ভ হৈছে, ৰাজ্যত নৈৰাজ্য আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া সাম্প্ৰদায়িক বিভাজনৰ ফলত আজি এই অৱস্থা, এই দশা। ভাৰতীয় নাগৰিকে যদি ভাৰতৰ এটা প্ৰভিন্সত কোনো এখন জিলাত যদি জাগা নাপায়, কোনো এখন জিলাত যদি থাকিব নোৱাৰে, কোনো এখন জিলাত যদি হাজিৰা কামলা দিব নোৱাৰে, ইয়াতকৈ 21 শতিকাৰ ডাঙৰ দুৰ্ভাগ্য। হাজাৰ হাজাৰ মানুহক হত্যা দি আছে, কিন্তু এটি বিশেষ সম্প্ৰদায়, বিশেষকৈ অসমৰ মুছলমান মানুহক সেই পাট্টাৰ পৰা বঞ্চিত কৰা হৈছে। বিশেষকৈ চৰাঞ্চলৰ মানুহক পাট্টাৰ পৰা বঞ্চিত কৰা হৈছে। এতিয়ালৈকে 1965 চনৰ পিছত চৰাঞ্চলৰ কোনো অঞ্চলতে কেডেষ্ট্ৰিয়েল ছাৰ্ভে হোৱা নাই, যাৰ কাৰণে মানুহে মাটিৰ পাট্টাৰ পৰা বঞ্চিত হৈছে। চৰাঞ্চলৰ বা অন্যান্য অঞ্চলত সাজপাতিসমূহত বসবাস কৰা লোকৰ মাটিৰ পট্টাৰ তাৰিখ আমি আজি দিছপুৰলৈ যাব বিচাৰিছিলোঁ। আমি যাব বিচাৰিছিলোঁ এছিয়াৰ হওক, বসবাস কৰা ধলগিৰি নাগৰিকৰ স্থায়ী বাসিন্দা তথা ভাৰতীয় নাগৰিকে তাতে বসবাস কৰি আছিল, ভূমিহীন মানুহ বসবাস কৰি আছিল। তেওঁলোকক মাটি পট্টা দিয়াৰ দাবীত তেওঁলোকক উচ্ছেদৰ নটিচ দিয়া হয়। আমি দাবী কৰিছোঁ যে ভূমিহীন নাগৰিকক উচ্ছেদৰ নটিচ দিয়াৰ পূৰ্বে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি দাবী কৰিবলৈ গৈছিলোঁ যে বছৰত হাজাৰ হাজাৰ বিঘা মাটি আজি গৰাখহনীয়াই খহাই লৈ গৈ আছে, যাৰ কাৰণে বাসভূমি, যাৰ কাৰণে কৃষিভূমি বিনষ্ট হৈছে, বিস্তাৰ ক্ষতিসাধন হৈছে, আৰু যাৰ ফলত আজি মানুহে অঘৰী হৈছে, যাৰ কাৰণে আমি গৰাখহনীয়া প্ৰতিৰোধ বিচাৰিছিলোঁ। যেতিয়া গৰাখহনীয়া পীড়িত হৈ ক'ৰবাত আহি একঠা আধা কঠা মাটি কোনোবাই কিনি লয়, আৰু সেই কিনি লোৱাৰ পিছত তেওঁক হিন্দু মুছলমান কৰি মাটিৰ ৰেজিষ্ট্ৰেশ্যন পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিছে। অৰ্থাৎ তেওঁলোকে মাটিৰ ৰেজিষ্ট্ৰেশ্যন হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে। যি সময়ত ভূমিহীন হৈ আছে মানুহ, যি সময়ত গৰাখহনীয়া টুটি গৈ আছে, সেই সময়ত একঠা মাটি অন্য ধৰ্মৰ মানুহৰ পৰা কিনি লোৱাৰ অধিকাৰ নাইকিয়া কৰি আছে। আপোনালোকে দেখিছে যে যেতিয়া ৰাজ্যৰ বিভিন্ন ঠাইত আমাৰ শ্ৰমিকসকলে কাম কৰিবলৈ যায়, আমাৰ শ্ৰমিকসকলক কি ধৰণৰ অত্যাচাৰ কৰা হৈছে। উদ্বাস্তু, ভূমিহীন, গৰাখহনীয়া পীড়িত এই মানুহখিনি জীৱন সম্পত্তিৰ কোনো নিৰাপত্তা নাই। গতিকে আমি এই সমস্ত কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাই আমাৰ স্মাৰক পত্ৰৰ লগত আমাৰ যুৱ বন্ধুসকলৰ সন্মুখত চকুত হৈ আমি আমাৰ কথাখিনি ক'ব বিচাৰিছিলোঁ। কিন্তু প্ৰশাসনে আমাক ইয়াতে ৰখালে, আমাক বেৰিকেডেৰে পুলিচেৰে তেখেতসকলে আমাক বাধা আৰোপ কৰিলে, আমাক দিছপুৰলৈ যাব নিদিলে। গণতান্ত্ৰিক চৰকাৰ এখন যেতিয়া ফেচিষ্ট হয়, তেতিয়া এই ধৰণৰ নীতি তেওঁলোকে অৱলম্বন কৰে।